এখন আপুনি অৱগত হয় না নাজানো সত্ৰৰ মাটি কিন্তু আমাৰ আহোমৰ উপৰিপুৰুষ স্বৰ্গদেউসকলে কিন্তু দান কৰি গৈছিলে দক্ষিণপাট সত্ৰ পৰ্যন্ত যিমানকেইটা আউনীআটী সত্ৰ আছে গোটেই সত্ৰকেইখন চাৰি সত্ৰ যি মূল চাৰি সত্ৰ কিন্তু আমাৰ চাউফাসকলে আমাৰ উপপুৰুষসকলে দান কৰি গৈছিলে আৰু সেই 13টা পৰিয়ালক কিন্তু আপোনালোকে মানে ইমান সাহস কৰিলে উচ্ছেদ কৰি ঘৰ ভাঙি দিলে সেইটো কিন্তু সবচে ডাঙৰ কথা কিন্তু আজিলৈকে কিন্তু কোনো এখন চৰকাৰৰ দিনত কোনো এখন চৰকাৰৰ দিনত হাত দিয়া নাছিলে আহোম যি বৰ অসম প্ৰতিষ্ঠা কৰিছিলে যি চুকাফাৰ নাম লৈ থকা হয় লাচিত বৰফুকনৰ নাম লৈ থকা হয় শৰাইঘাটৰ শেষ যুদ্ধৰ কথা কৈ থকা হয় কিন্তু সেই আহোমৰ পৰিণাতি ওপৰত কিন্তু আজিলৈকে এনেকে বুলডাজাৰ চলা নাছিলে কিন্তু আপোনাৰ মানে আপুনি চাৰ্কল অফিচাৰ হৈ থাকোঁতে আমি প্ৰথম আপোনাক আমি জগৰীয়া কৰিম আপুনি অসমীয়া মানুহ হয় আপোনাৰ অন্তৰে কান্দিছে নে নাজানো মোৰ কিন্তু অন্তৰে কান্দিছে কিন্তু 13টা পৰিয়ালক যিদৰে আপোনালোকে ঘৰ ভাঙি দিলে কাৰণ আজি জানেনে আপুনি ৰাজস্থানত ৰাজ পৰিয়ালে আজি ৰাজভাত্তা পায় কিন্তু 13টা পৰিয়ালে নহয় 218টা পৰিয়ালৰ টোটেল হৈছে 218টা পৰিয়াল কিন্তু আপোনাৰ এটাই গেজিং নহয় 3টা গেজিং আছিলে আমাৰ যোনটো ৰুলছত কৰিছে আমাৰ সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন আছে সেইটো সেই 13টা অসমীয়া পৰিয়াল বা হেৰি পৰিয়াল না আমাৰ 218টা টোটেল পৰিয়াল এজে হ'ল কিন্তু আপোনালোকে পাব লাগিব এইটো কম আমি গেজিংটো আমি সেইটো ভাল পাইছো আপোনালোকে যিটো আপোনাৰ আছিলে আপোনালোকৰে এই গেজিংটো উচ্ছেদ কৰিব লাগে আৰু এইটো ৰুলছতো নপৰে আমাৰ যোনটো ৰুল 18 সাব ৰুল 2 আছে তাৰ গেজিঙত আপোনাৰ উচ্ছেদ কৰিবই লাগিব কিন্তু এতিয়া আমি আকৌ ভাবিছোঁ এতিয়া যোনখিনি মানুহ আমাৰ লেণ্ডলেছ আছে তাৰ লগত আমি আপোনাক এটা ৰিকুৱেষ্ট কৰিম যে ইয়াৰ যিখিনি মানুহ আছে মানে না ইয়াত যিখিনি মানুহৰ ঘৰ উচ্ছেদ হৈছে সিহঁতৰ আপোনালোকে কিয় মাটিখিনি ডেভেলপ কৰি খেতি মাটিলে কনভাৰ্ট কৰি নিদিয়ে চব আমাৰ উচ্ছেদ হোৱা আমাৰ জাষ্ট 3 দিন হৈছে আমাক অকণমান সময় দিয়ক আমি প্ৰচেছটো কৰি আছোঁ আমাৰ অকণমান সময় দিলে আমি এইটো একদম বহুত জলদি আমি এইটো কৰাই আছোঁ আমি সেইটো কৰিলে খুব এতিয়া আৰু এটা কুৱেশ্যন আপোনাৰ পৰা আমি একদম জানিব বিচাৰিম এইখন বাউণ্ডেৰী ৱাল মাৰিয়ে থোৱা আছে সেই বাউণ্ডেৰী ৱাল মাৰি থকা কবৰস্থানখনৰ আপোনাৰ 10 বিঘা মাটি আপোনাৰ এলকেট আছিলে আনাদাৰ 30 বিঘা লেণ্ড সিহঁতি কি কৰিলে কেপচাৰ কৰিলে চ' এতিয়া সেই মানে কবৰস্থানখনৰ উচ্ছেদ কেতিয়াকৈ হ'ব এতিয়া চব কবৰস্থানৰ এলটমেণ্টটো আমিতো পাইছোঁ 10 বিঘা মাটি তেওঁলোকৰ আছে 10 বিঘা যোনখিনি আমি এইখিনি এবাৰ ছাৰ্ভে কৰিব লাগিব আমি ঘপককৈ গৈ পেলাই এটা ডিচিজন লৈ ল'ব নোৱাৰোঁ কিন্তু এটা ছাৰ্ভেটো সেইটো প্ৰশ্নটো এইটো হ'ল যে আপোনালোকে অসমীয়া মানুহখিনিৰ ঘৰ কিন্তু ছাৰ্ভে কৰি ভাঙিবলৈ আপোনালোকে ছাৰ্ভে কৰিলে কিন্তু কবৰস্থানখনৰ 218 ঘৰ মানুহৰ কথা 218 ঘৰ আপোনালোকে বাকী যি মিয়া মানুহৰ আপোনালোকে বা সন্দেহযুক্ত বাংলাদেশী অবৈধ মানুহ বুলি ক'ম তেওঁলোকক উচ্ছেদ কৰিছে আমি সমৰ্থন জনাইছোঁ কৈছোঁ আমি আগতেও চৰকাৰে যেতিয়া উজনি অসমৰ মানে সোণাপুৰত যেতিয়া উচ্ছেদ কৰিছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি তাত সহযোগ আগবঢ়াইছোঁ আমি তাত কিন্তু যেতিয়া আপোনালোকে অসমীয়া মানুহকেইজন যি আমাৰ আহোম মানুহকেইজনৰ ওপৰত আপোনালোকে হাত দিলে তাত কিন্তু আমি নাৰাজ হৈছোঁ মই এটা কথা গম পাওঁ আৰু এতিয়া হৈ গ'ল যে এতিয়া আমি অৱগত হৈছোঁ যে 10 বিঘা ঠাইত আপোনাৰ 40 বিঘা আপোনালোকে কবৰস্থানত দিব পাৰে কিন্তু আপোনালোকে যিসকল আমাৰ 13 ঘৰ আহোম মানুহ আছে সেই 13 ঘৰ আহোম মানুহক আপোনালোকে কি এৰি থৈ নগ'ল আৰু এৰি থৈ নগ'ল সেইটো যে খুব মানে আপোনালোকে বোকাত ভুল কাম কৰিছে এইটো ভুল কাম বুলিয়ে ক'ম এইটো অভিহিত হ'ব কাৰণ তাৰপিছত এতিয়া যদি তাত যদি আপোনালোকে কবৰ